পৃথিৱীৰ আটাইতকৈ অদ্ভুত 5জোপা গছ। বাওবাব গছ। এই গছক ওলোটা গছ বুলি কোৱা হয় কাৰণ ইয়াৰ ডালপাতবোৰ দেখাত শিপাৰ দৰে। এই গছজোপাই হাজাৰ হাজাৰ লিটাৰ পানী সংগ্ৰহ কৰি ৰাখিব পাৰে। ড্ৰেগন ব্লাড ট্ৰী। এই গছজোপা দেখাত কাঠফুলা বা ছাতিৰ দৰে। ইয়াৰ ৰঙা ৰসক ড্ৰেগন ৰক্ত বুলি কোৱা হয় আৰু ইয়াক ঔষধ আৰু ৰং বনাবলৈ ব্যৱহাৰ কৰা হয়। জাবুটিকা গছ। এই গছজোপাৰ ফলবোৰ ডাল বা পাতত নহয়, গছৰ গুৰিৰ পৰা হয়। ফলবোৰেৰে জেলি, মদ আৰু লিকাৰ বনোৱা হয়। ট্ৰী অফ লাইফ। এটা অৰণ্যহীন মৰুভূমিত থকা একমাত্ৰ গছ য'ত পানী দেখা নাযায়। এই গছ প্ৰায় 400 বছৰৰ পুৰণি আৰু ইয়াৰ বাচি থকাৰ কাৰণ এতিয়ালৈকে ৰহস্য হৈ আছে। ক্ৰুকড ফৰেষ্ট। এই অৰণ্যত সকলো গছৰ গুৰি অদ্ভুতভাৱে ভাঁজ খাই আছে। কিয় এনে হৈছে সেইটো স্পষ্ট নহয়।